वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 2 শৰীৰত খাদ্যৰ ব্যৱহাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে যিকেইটা প্ৰশ্নাৱলীৰ এনসাৰ আছে গুটিকেইটা আলোচনা কৰিম তাৰ লগতে আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট এমসিকিউ যিবোৰ এমসিকিউ তোমালোকৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম যেনে আজমল সুপাৰ 40 তাৰ পিছত জৱাহৰ নেহৰু বিদ্যালয় তাৰ পিছত তোমাৰ নবোদয় বিদ্যালয় হেবোৰ এন্ট্ৰেন্সত আহি থাকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইল পাই যাবা তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হোৱা হোৱাটসএপ গ্ৰুপৰ লিংক মই ডেসক্ৰিপচনত দি দিছো তোমালোকে তাতে গৈ হোৱাটসএপত জয়েন হোৱা তো প্ৰথমতে আমি অনুশীলনী কেইটা আলোচনা কৰিম তাৰ পিছত আমি এমসিকিউ কেইটা আলোচনা কৰিম সো এতে প্ৰথম প্ৰশ্নটো কি কৈছে খালি ঠাই পূৰ কৰা ইয়াতে খাদ্যবস্তু গ্ৰহণ কৰা প্ৰক্ৰিয়া কি বুলি কোৱা হয় ভক্ষণ বুলি কোৱা হয় তে খালি ঠাইত ভক্ষণ লিখিবা তাৰ পিছত প্ৰশ্নটো চোৱা এমিবাৰ খাদ্য গ্ৰহণ প্ৰণালীক অন্তঃকোষীয় ভক্ষণ বোলা হয় তো খালি ঠাইত লিখিবা অন্তঃকোষীয় ভক্ষণ বা তোমালোকে ইয়াতে ফেগোসাইটোসিসও লিখিব পাৰা ফেগোসাইটোসিস বুলিও কোৱা হয় তো তোমাৰ যেটো ভাল লাগে তুমি হেটো লিখিবা 3 নম্বৰ চোৱা পাচনৰ পাছত সৰল উপাদানবোৰ ড্যাশ পদ্ধতিৰে তেজত সোমায় এটো হ'ব অবশোষণ খালি ঠাইত লিখিবা অবশোষণ পদ্ধতিৰে তাৰ পিছত 4 নম্বৰটো চোৱা ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰখনত বহুত আঙুলিৰ নিচিনা প্ৰবৰ্ধ থাকে যা কি বুলি কও আমি ভিলাই বুলি কও তেয়াতে তোমাৰ খালি ঠাইত ভিলাই হ'ব তাৰ পিছত মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম কি যকৃত এটো লিভাৰ এমিবাৰ খাদ্য ডেশত হজম হয় কোত হজম হয় ৰিক্তিকাত হয় এটো খাদ্য ৰিক্তিকা এটো কথাকাৰে কা খাদ্য ৰিক্তিকা তাৰ পিছত প্ৰশ্নটো চোৱা তলত দিয়া বাক্যবোৰ শুদ্ধ নে ভুল উল্লেখ কৰা এটো মানুহৰ প্ৰত্যেক হনুতে তিনিজোৰ পুৰপেক্ষক দাঁত থাকে এটো কি হ'ব অশুদ্ধ হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছত আছে এটো ৰোমন্থক প্ৰাণীৰ পাকস্থলীত চাৰিটা কোঠালি থাকে এটো শুদ্ধ হ'ব 3 নম্বৰ মাংসভোজী প্ৰাণীৰ ছেদক দাঁতবোৰ জুঙা হয় এটো শুদ্ধ হ'ব হৰকৰাৰ পাচন পাকস্থলীত আৰম্ভ হয় এটো অশুদ্ধ হ'ব কাৰণ হৰকৰাৰ পাচন আমাৰ মুখৰ পৰাই আৰম্ভ হয় তাৰ পিছৰ প্ৰশ্নটো খাদ্যৰ সম্পূৰ্ণ পাচন ক্ষুদ্ৰান্তৰত সম্পূৰ্ণ হয় এটো শুদ্ধ হয় এমিবাৰ খাদ্য ৰিক্তিকাত হজম হয় এটো শুদ্ধ হয় 3 নম্বৰ চোৱা শুদ্ধ উত্তৰটো বাছি উলিওৱা এতে কি কৈছে চা তলত দিয়া কোনবিধ দাঁত মাংসভোজী প্ৰাণীয়ে মাংস ছিঙিবলৈ ব্যৱহাৰ কৰে তেটোৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ পুৰপেক্ষক দাঁত তাৰ পিছত 2 নম্বৰ হাতীৰ কোনবিধ দাঁত জুঙা হৈ বাহিৰলৈ ওলাই যায় এটোৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰটো কৃন্তক দাঁত তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটো এটো চোৱা তলত দিয়া কোনবিধ অংগৰ জৰিয়তে এমিবাই খাদ্য গ্ৰহণ কৰে এটো হ'ব কুটপদ এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় পাচন নোহোৱা আহাৰৰ পৰা পানীত অবশোষণ কোন অংশত হয় এটো হ'ব তোমাৰ বৃহদান্ত্ৰত তাৰ পিছৰ প্ৰশ্নটো তলত দিয়া কোনবিধ অংগ পাচনতন্ত্ৰৰ অংগ নহয় এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো এটো হ'ব সি নম্বৰ অপচনটো কাৰেক্ট হ'ব হাওফাও হৈছে তোমাৰ আমাৰ শাকতন্ত্ৰৰ অংগ এটো পাচনতন্ত্ৰৰ অংগ নহয় 4 নম্বৰ চোৱা এটা বাক্যত উত্তৰ দিয়া এটো এনসার লিখিবা এনে ধৰণে কোনবিধ হৰকৰা ৰোমান্থক প্ৰাণীয়ে হজম কৰিব পাৰে তেটো সেলুলোজ নামৰ হৰকৰা ৰোমান্থক প্ৰাণীয়ে হজম কৰিব পাৰে এটোৰ এনসার হ'ব সেলুলোজ তাৰ পিছৰ প্ৰশ্নটো চোৱা মানুহৰ পাচনতন্ত্ৰৰ লগত জড়িত আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি এটোৰ এনসার লিখিবা এনে ধৰে মানুহৰ পাচনতন্ত্ৰৰ লগত জড়িত আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল যকৃত লিভাৰ বুলি কমি যা তাৰ পিছৰ প্ৰশ্নটো চোৱা পাচন নলীৰ কোনটো অংশত পাচন কাৰ্য সম্পূৰ্ণ হয় তেটোৰ এনসার হ'ব পাচন নলীৰ ক্ষুদ্ৰান্তৰত পাচন কাৰ্য সম্পূৰ্ণ হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা মানুহৰ পাচন নলীৰ কোন অংশৰ পৰা খাদ্য সৰল উপাদানসমূহৰ অবশোষণ ঘটে অবশোষণৰ কথা কৈছে তো মানুহৰ পাচন নলীৰ এটো ক্ষুদ্ৰান্ত্ৰ নহয় এটো তোমাৰ হ'ব বৃহদান্ত্ৰ এটো কি হ'ব বৃহদান্ত্ৰ এটো বৃহদান্ত্ৰত খাদ্যৰ সৰল উপাদানসমূহৰ অবশোষণ ঘটে তেটো মানুহৰ পাচন নলীৰ এটো বৃহদান্ত্ৰত খাদ্যৰ সৰল উপাদানসমূহৰ অবশোষণ হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা মানুহৰ জিভাত থকা সাতকলিৰ কাৰ্য কি এটোৰ এনসার লিখিবা মানুহৰ জিভাত থকা সাতকলিসমূহৰ কাৰ্য হল খাদ্যবস্তুৰ সোৱাদ লোৱা তাৰ পিছৰ প্ৰশ্নটো চোৱা তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা এটো 5 নম্বৰ এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্য কি কি
এটা হচ্ছে সাদৃশ্য মানে কি কি মিল আছে আৰু বৈসাদৃশ্য মানে কি কি আমাৰ পাৰ্থক্য আছে বা অমিল আছে সেইটো আমি লিখিব লাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাছ 6 পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু মেথছৰ কাৰণে কোনো ধৰণৰ টিউচন ল'ব নালাগে 100% ফ্ৰী তোমালোকে গোটেইখিনি মোৰ চেনেলতে পাই যাবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা এটোৰ এনসাৰ লিখিবা এনেদৰে এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা সাদৃশ্য হ'ল ইহতে পূৰ্ণগ্ৰাহী প্ৰাণীলে খাদ্য গ্ৰহণ কৰে যাক কণ্ঠগ্ৰহণ বুলিও কোৱা হয় আৰু বৈসাদৃশ্য হ'ল মানুহৰ খাদ্য পাচন হয় মুখৰ পৰা আৰম্ভ কৰি ক্ষুদ্ৰান্তলৈ আৰু এমিবাৰ পাচন হয় খাদ্য ঋক্তিকাত তো এটো লিখিবা এখিনি লিখি দিলে তোমাৰ এনসাৰ হৈ যাব তাৰ পিছৰ প্ৰশ্নটো চোৱা পাগলি খোৱা মানে কি এটোৰ এনসাৰ লিখিবা এনেদৰে ৰোমন্থ প্ৰাণী যেনে গৰু মহ ছাগলী আদি খাদ্যবস্তুবোৰ ৰোমন্থ গ্ৰন্থিৰ পৰা মুখলৈ ঘূৰাই আনি পাগলি থাকি ইয়াকে পাগলি খোৱা বোলে তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকৰ কিন্তু এইবোৰ আপাৰ ক্লাছত লাগিব মানে তোমাৰ 7 8 9 10 এইবোৰত লাগিব বহুত ইম্পৰ্টেন্ট হয় আৰু তোমালোকে যদি আজমল সুপাৰ 40 ৰ কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচাৰি আছা তেতিয়া হলে মই তোমালোকে মোৰ চেনেলৰ থ্ৰুদি প্ৰিপাৰেচন কৰিব বিচাৰিবা পাৰিবা মই তোমালোকক পাৰ্সোনাল WhatsApp নম্বৰ দি দিম তোমালোকে তাতে কল কৰিবা তাৰ পিছৰ প্ৰশ্নটো চোৱা এমিবাৰ খাদ্য গ্ৰহণ প্ৰণালী বৰ্ণনা কৰা তো এটোৰ এনসাৰ লিখিবা এনেদৰে খাদ্য গ্ৰহণৰ বাবে এমিবাৰ কোনো বিশেষ ধৰণৰ অংক নাথাকে এমিবাৰ বহি আৱৰণত কিছুমান আঙুলি সদৃশ অংশ থাকে যাক কুটপদ বোলে কুটপদৰ সহায়ত এমিবাই খাদ্যবস্তু আৱৰি ধৰি খাদ্য ঋক্তিকাত জমা কৰে আৰু খাদ্য ঋক্তিকাতে খাদ্যৰ পাচন হয় বাবে এনে পাচনক অন্তঃকোষীয় পাচন বোলে এমিবাৰ খাদ্য গ্ৰহণ প্ৰণালী পূৰ্ণগ্ৰাহী এটা এনেদৰে লিখি দিবা তোমাৰ এনসাৰ হৈ যাব তাৰ পিছৰ প্ৰশ্নটো চোৱা মানুহৰ ছেদক আৰু কৃন্তক দাঁতৰ কাৰ্য কি কি এটাৰ এনসাৰ লিখিবা মানুহৰ ছেদক দাঁতৰ কাৰ্য হল খাদ্যবস্তু চিঙা আৰু কৃন্তক দাঁতৰ কাৰ্য হল খাদ্যবস্তু কটা আৰু কামুৰা তাৰ পিছৰ প্ৰশ্নটো লিখিবা প্ৰাণীৰ পৰিপুষ্টিৰ বিভিন্ন স্তৰ বৰ্ণনা কৰা এটাৰ এনসাৰ লিখিবা এনে ধৰণে প্ৰাণীৰ পৰিপুষ্টি 5টা স্তৰৰ মাজেৰে সম্পন্ন হয় তাৰে এটা হৈছে ভক্ষণ বা ইনজেকশন তো খাদ্যবস্তু গ্ৰহণ কৰা কাৰ্য হল ভক্ষণ প্ৰাণীভেদে ভক্ষণ প্ৰণালী বেলেগ বেলেগ হয় 2 নম্বৰটো আছে পাচন মানে ডাইজেশন জটিল আৰু অদ্ৰৱণীয় খাদ্যবস্তু দেহত সৰল আৰু দ্ৰৱণীয় অৱস্থালৈ পৰিৱৰ্তিত হয় ইয়াকে পাচন বোলে তাৰ পিছৰটো আছে ভক্ষণ পাচন তাৰ পিছত আছে অৱশোষণ এটো লিখিবা এনেদৰে পাচনৰ পিছত সৰল দ্ৰৱণীয় দ্ৰব্যবোৰ খাদ্যবোৰ তেজত শোষিত হয় ইয়াকে অৱশোষণ বোলে তাৰ পিছত আছে সাংগীকৰণ তেজত অৱশোষিত হোৱা সৰল খাদ্যবোৰ দেহৰ কোষসমূহলৈ পৰিবাহিত হয় ইয়াকে সাংগীকৰণ বোলে তাৰ পিছত বহিষ্কৰণ এটো লিখিবা পাচন নোহোৱা অলাগতিয়াল পদাৰ্থবোৰ শৰীৰৰ বাহিৰলৈ উলিয়াই দিয়ে ইয়াকে বহিষ্কৰণ বোলে তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো কি কৈছে মানুহৰ পাচন প্ৰক্ৰিয়াৰ বিষয়ে বুজাই লিখা এটো বহুত ইম্পৰ্টেন্ট হয় মই তোমালোকক আকৌ এবাৰ কৈছো তোমালোকে কিন্তু এইবোৰ বস্তু ইগনোৰ নকৰিবা তোমালোকৰ কিন্তু আপাৰ ক্লাছত এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি আজমল সুপাৰ 40 ৰ কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰিছা তেতিয়া হলে তোমালোকে মোৰ চেনেলৰ থ্ৰুদি প্ৰিপাৰেচন কৰিব পাৰিবা তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা মই ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক দি দিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু 6 ৰ পৰা 10 লৈকে সায়েন্স আৰু মেথছৰ কাৰণে কোনো ধৰণৰ টিউচন ল'ব নালাগে গোটেইখিনি মোৰ চেনেলতে পাই যাবা মানুহৰ পাচন প্ৰক্ৰিয়াৰ বিষয়ে চমুকৈ লিখা তো এটোৰ এনসাৰ লিখিবা এনে ধৰণে মানুহৰ পাচন প্ৰক্ৰিয়া পাচন তন্ত্ৰৰ দ্বাৰা সম্পন্ন হয় মানুহৰ পাচন তন্ত্ৰৰ প্ৰধান ভাগ দুটা এটা হৈছে পাচন নলী আৰু এটা হৈছে পাচক গ্ৰন্থি এই ভাগ দুটাৰ সহায়ত খাদ্যৰ পাচন প্ৰক্ৰিয়া তলত উল্লেখ কৰা হ'ল লিখিবা পাচন নলীৰ মুখৰ সহায়ত খাদ্য গ্ৰহণ কৰা হয় আৰু দাঁতেৰে চুবাই গুৰি কৰা হয় মুখ গহ্বৰত থকা জিভাৰ পৰা ওলোৱা লালটি এমাইলেজ নামৰ উৎসেচক নিহৰণ হয় যে খাদ্যবস্তুক শ্বেতসাৰলৈ বা শ্বেতসাৰক চেনিলৈ কি কৰে পৰিৱৰ্তন কৰে আৰু খাদ্য বিজলুৱা কৰে যাতে টিটুৰ মাজেৰে সহজে খাদ্যবস্তু পাকস্থলীত সোমাব পাৰে খাদ্যবস্তু পাকস্থলীত সোমোৱাৰ পিছত পাকস্থলীৰ পৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াতে এটা কথা মন কৰিবা আমাৰ যে লালটি যাক আমি সাধাৰণ ভাষাত থু বুলি কওঁ সেই আমাৰ থুটো আমাৰ কাৰণে খাদ্য হজম হোৱাৰ কাৰণে খুবেই দৰকাৰী হয় কাৰণ তাতে এটা উৎসেচক থাকে যাৰ নাম হৈছে এমাইলেজ বহুত ইম্পৰ্টেন্ট হয় আৰু এই এমাইলেজৰ কাম হৈছে খাদ্যৰ শ্বেতসাৰ অংশক
শ্ৰেণীলৈ কি কৰে পৰিৱৰ্তন কৰে তোমালোকে কিন্তু এইবোৰ কথা মনত ৰাখিবা তোমালোকৰ আপাৰ ক্লাছত লাগিব তাৰ পিছত চোৱা এটো পাকস্থলীয় হাইড্ৰক্লোৰিক এসিড চোৱা HCl মানে হাইড্ৰক্লোৰিক এসিড নিহৰণ কৰে যিয়ে খাদ্য পাচনত সহায় কৰে আৰু খাদ্যত থকা বীজাণুসমূহ ধ্বংস কৰে আৰু আম্লিক মাধ্যমৰ সৃষ্টি কৰে পাকস্থলীত প্ৰটিনৰ পাচন আংশিকভাৱে সম্পন্ন হয় ইয়াৰ পিছত খাদ্যবস্তু ক্ষুদ্ৰান্তৰত প্ৰৱেশ কৰে ক্ষুদ্ৰান্তৰত থকা যকৃতে পিত্তৰক নিহৰণ কৰে যে কাৰ্বহাইড্ৰেট প্ৰটিন চৰ্বি আদিৰ পাচন আৰম্ভ হয় আৰু এইবোৰক সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰে তাৰ পিছত লিখিবা ক্ষুদ্ৰান্তৰত থকা ভিলাইয়ে পাচিত খাদ্য শোষণ কৰে আৰু পুষ্টি দ্ৰব্যবোৰ তেজে শোষণ কৰে অৱশিষ্ট খাদ্যবস্তু বৃহদান্ত্ৰলৈ গতি কৰে আৰু ইয়াৰ পৰা পাচন নোহোৱা খাদ্যৰ পৰা পানী আৰু খনিজ লৱণ বৃহদান্ত্ৰৰ বেৰে শোষণ কৰে অৱশিষ্ট অলাগতিয়াল খাদ্যবস্তু মলভাণ্ডত প্ৰৱেশ কৰে আৰু শেষত বৰ্জন হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াতে যিবোৰ এনসাৰ লিখা হৈছে 100% তোমালোকৰ মেইন বুক ফলো কৰি লিখা হৈছে গতিকে তোমালোকে যদি চেপ্টাৰ পঢ়িছা তেতিয়াহলে ডেফিনেটলি তোমালোকে গম পাইছা তাৰ পিছৰ প্ৰশ্নটো চোৱা কি কৈছে মানুহৰ বিভিন্ন প্ৰকাৰৰ দাঁতৰ এটা চমু বিৱৰণ দিয়া তেটোৰ এনসাৰ লিখিবা এনে ধৰণে মানুহৰ প্ৰধানকৈ 4 প্ৰকাৰৰ দাঁত থাকে এটা হৈছে কৃন্তক দাঁত চোৱা কৃন্তক দাঁত কি হয় মানুহৰ দুটা হনুত 4টা কৃন্তক দাঁত থাকে ইহত বঠালিৰ দৰে চেপেটা আৰু কাটিবলৈ আৰু কামুৰিবলৈ ব্যৱহাৰ কৰা হয় তাৰ পিছত আছে কৃন্তকৰ পিছত আছে ছেদক তো ছেদক দাঁতৰ বিষয়ে অলপ লিখিবা প্ৰত্যেক হনুত এজোৰকৈ ছেদক দাঁত থাকে ইহত জুঙা আৰু খাদ্য ছিঙিবলৈ ব্যৱহাৰ কৰা হয় তাৰ পিছত আছে পুৰপেশক মানুহৰ দুটা হনুত দুজোৰকৈ মুঠ 8টা পুৰপেশক দাঁত থাকে ইহত বহল আৰু চেপেটা খাদ্যবস্তু গুৰি কৰিবলৈ ব্যৱহাৰ কৰা হয় তাৰ পিছত পেশক মানুহৰ অপ্ৰত্যেক হনুত 3জোৰকৈ মুঠ 12টা পেশক দাঁত থাকে খাদ্যবস্তু চুবাই মিহি কৰিবলৈ ইহতক ব্যৱহাৰ কৰা হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা চিত্ৰৰ সহায়ত মানুহৰ পাচন তন্ত্ৰৰ এটা বৰ্ণনা দিয়া এটো চোৱা এটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে চিত্ৰটো আঁকিব লাগিব আৰু কোনটো অংশ কি হয় সেইখিনি তুমি ভালদৰে চিনাক্তকৰণ কৰিব লাগিব বুজি পাইছানে এই যেটো ডায়াগ্ৰাম আছে এটো কিন্তু তোমালোকৰ 8 9 10 তো লাগিব বহুত ইম্পৰ্টেন্ট ডায়াগ্ৰাম হয় তোমালোকে এটো ভালদৰে প্ৰেক্টিস কৰিবা তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো কৈছে এটো 6 নম্বৰ প্ৰশ্ন স্তম্ভ 1 ৰ বিষয়বোৰৰ লগত স্তম্ভ 2 ৰ বিষয়বোৰ মিলোৱা তো মিলাবলৈ দিছে চোৱা অগ্নাশয় কি হয় এটো মানুহৰ শৰীৰৰ পাতৰ আকৃতিৰ অংগ গতিকে এটোৰ লগত এটো মিলিব লালটি ৰস কি লালটি ৰসে তোমাৰ কি কৰে খাদ্যৰ সম্পূৰ্ণ কি কৰে পাচন কৰে যকৃত হৈছে পিত্তৰক নিহৰণ কৰে মলভাণ্ডত কি হয় খাদ্যৰ অৱশিষ্ট অংশ জমা হৈ থাকে আন্তৰিক ৰস শৰ্কৰা প্ৰটিন আৰু স্নেহ পদাৰ্থৰ সম্পূৰ্ণ পাচন হয় আৰু স্নেহ পদাৰ্থ ফেটি এসিড আৰু গ্লিচাৰলৈ কি হয় পৰিৱৰ্তন হয় তো তোমালোকে এনেকে মিলাই দিবা হৈ যাব তো এইখিনি আছিল আমাৰ প্ৰশ্নাৱলী এতিয়া আমি আলোচনা কৰি মোস্ট ইম্পৰ্টেন্ট এমসিকিউ যিবোৰ এমসিকিউ বহুতে দৰকাৰী হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যদি এইবোৰ এমসিকিউ লাগে তোমালোকে পিডিএফ ফাইল পাই যাবা তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হৈ লোৱা ঠিক আছে আৰু মোৰ পাৰ্সোনাল হোৱাটসএপ নম্বৰ লৈ লোৱা 7002824673 7002824673 তোমাৰ পাৰ্সোনাল হোৱাটসএপ নম্বৰ হয় তোমালোকৰ যিকোনো প্ৰবলেম থাকিলে তোমালোকে এইটো নম্বৰত কন্টাক্ট কৰিব পাৰিবা হোৱাটসএপ কৰিব পাৰিবা এটা মোস্ট ইম্পৰ্টেন্ট এমসিকিউবোৰ চোৱা তো 1 নম্বৰ প্ৰশ্নত কৈছে কাৰ্বহাইড্ৰেটৰ প্ৰধান উৎস হল কাৰ্বহাইড্ৰেটৰ প্ৰধান উৎস কি ভাত এটো এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব 2 নম্বৰ চাও ভাতত থকা কাৰ্বহাইড্ৰেট বিধৰ নাম হল ভাতত থকা কাৰ্বহাইড্ৰেট বিধৰ নাম হৈছে শ্বেতসাৰ ইয়াৰ সি অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছত চোৱা চাউল অলপ সময় চুবোৱাৰ পিছত মিঠা লাগে কাৰণ চাউলত কি থাকে চাউলত শ্বেতসাৰ থাকে এই কাৰণে চাউল অলপ সময় চুবোৱাৰ পিছত মিঠা লাগে তো এটো এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব 4 নম্বৰটো চোৱা চাউলত থকা কাৰ্বহাইড্ৰেটৰ ড্যাশৰ উপস্থিতিত গ্লুকোজলৈ পৰিৱৰ্তন হয় বহুত ইম্পৰ্টেন্ট হয় এটো চোৱা চাউলত যিখিনি কাৰ্বহাইড্ৰেট থাকে সেইখিনি তোমাৰ কি হয় গ্লুকোজ অৰ্থাৎ চেনিলৈ পৰিৱৰ্তন হয় আৰু এটো কিহৰ কাৰণে হয় লালটি এমাইলেজৰ কাৰণে তো এটা খালি ঠাইত কি হ'ব লালটি এমাইলেজ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে জানাই আজিকালি এমসিকিউৰ কিমান গুৰুত্ব হয় এমসিকিউবোৰ বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু এতে এনঅটি মানে হৈছে নান অফ দা এবভ ঠিক আছে এনঅটি মানে নান অফ দা এবভ মানে ওপৰৰ এটাও নহয় 5 নম্বৰ প্ৰশ্নটো চোৱা 5 নম্বৰত কি কৈছে
খাদ্যৰ জটিল উপাদানবোৰ সৰল উপাদানলৈ বিযোজন হোৱা প্ৰক্ৰিয়া কি বুলি কোৱা হয় এইটো পাচন বা হজম বুলি কোৱা হয় তাৰ পিছত 6 নম্বৰ পূৰ্ণগ্ৰাহী পৰিপুষ্টি গ্ৰহণৰ পৰ্যায়ৰ শুদ্ধ ক্ৰম হল বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ সিকোয়েন্স বেসড তোমালোকে কিন্তু জানিব লাগিব যে কেনেকৈ কৰা হয় কাৰণ তোমালোকে জানাই মেট্ৰিকত কেনেকুৱা ধৰণৰ এমসিকিউ আহে হেতে চোৱা পূৰ্ণগ্ৰাহী পৰিপুষ্টি গ্ৰহণৰ পৰ্যায়ৰ শুদ্ধ ক্ৰম কি ভক্ষণ হ'ব প্ৰথমতে ভক্ষণ তাৰ পিছত হ'ব পাচন তাৰ পিছত হ'ব অৱশোষণ তাৰ পিছত সাংগীকৰণ আৰু একেবাৰে শেষত হ'ব বহিষ্কৰণ তো এইটো আমাৰ শুদ্ধ হয় আৰু বাকি এটা ভুল হয় বাকি এটা তোমাৰ এইকেইটা লিখা আছে কেৱল উলট পালটকে লিখা আছে তো আমাৰ এইটো শুদ্ধ হ'ব তোমালোকে এইটো মনত ৰাখিবা এইটো কিন্তু ক্লাছ 8 9 10 তো লাগিব তাৰ পিছৰ প্ৰশ্নটো চোৱা পাচনৰ পাছত সৰল দ্ৰৱণীয় খাদ্যবোৰ তেজত শোষিত হয় এই প্ৰক্ৰিয়াটো কি কয় অৱশোষণ বুলি কোৱা হয় সি অপচনটো কাৰেক্ট অপচন হ'ব বহুত ইম্পৰ্টেন্ট হয় এইবোৰ প্ৰশ্ন কিন্তু আজমল সুপাৰ 40 আহিছে অলৰেডি ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চোৱা তেজত অৱশোষিত হোৱা সৰল খাদ্যবোৰ দেহৰ কোষসমূহলৈ পৰিবাহিত হয় এই প্ৰক্ৰিয়া কি বুলি কোৱা হয় সাংগীকৰণ বুলি কোৱা হয় গতিকে আমাৰ বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটোত কি কৈছে এইটো চোৱা এমিবা হল এমিবা কি এমিবা একোষী প্ৰাণী এটো এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছত এমিবাৰ খাদ্য গ্ৰহণৰ অংগ হল এমিবাই কোনটো অংগৰ দ্বাৰা খাদ্য গ্ৰহণ কৰে কুটপদৰ দ্বাৰা কৰে গতিকে এটো সি অপচনটো কাৰেক্ট অপচন হ'ব এমিবাৰ খাদ্য হজম হয় কোট খাদ্য হজম হয় খাদ্য গহ্বৰত বা খাদ্য ঋক্তিকাত এটো ডি অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা এমিবা এবিট কি হয় প্ৰটোজোৱা হয় তো এই নম্বৰ অপচনটো কাৰেক্ট হ'ব আধ্য প্ৰাণী বহুত ইম্পৰ্টেন্ট হয় আৰু এটা কথা মনত ৰাখিবা এমিবাৰ যেটো দেহৰ গঠন আছে হেতু অনিয়মীয়া হয় মানে এমিবাই তোমাৰ নিজৰ আকৃতি নিজে সলনি কৰিব পাৰে 13 নম্বৰ প্ৰশ্নটো চোৱা ফেগোসাইটোসিস হল এটো মই তোমালোকক আগতেও কৈছো ফেগোসাইটোসিস হৈছে এমিবাৰ খাদ্য গ্ৰহণ কৰা প্ৰণালী গতিকে এই নম্বৰ অপচনটো কাৰেক্ট হ'ব এমিবাৰ খাদ্য গ্ৰহণ প্ৰণালীক ফেগোসাইটোসিস বুলি কোৱা হয় এটো আজমল সুপাৰ 40 আহিছে তাৰ পিছৰ প্ৰশ্নটো চোৱা ফলাহাৰী প্ৰাণীৰ উদাহৰণ হল ফলাহাৰী প্ৰাণী কাক কয় যিবোৰ প্ৰাণী কেৱল ফল খাই জীয়াই থাকে সেইবোৰক ফলাহাৰী প্ৰাণী বুলি কোৱা হয় তো বাঘ হৈছে মাংসভোজী হৰিণ হৈছে তোমাৰ কি হৰিণা হৈছে তোমাৰ কি তৃণভোজী প্ৰাণী যোগ হৈছে ৰক্তভোজী প্ৰাণী আৰু পৰজীৱী কিন্তু কেৰকেটুৱা সদায় গছৰ ফল-মূল খাইহে জীয়াই থাকে গতিকে সি অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা 15 নম্বৰটো যিবোৰ প্ৰাণীয়ে নিজৰ জাতিকে খাদ্য হিচাপে গ্ৰহণ কৰে সেইবোৰক কি বুলি কোৱা হয় স্বজাতি ভক্ষক নিজৰ জাতিকে খায় যেনেকৈ মকৰা তোমাৰ মৰি থকা মকৰা এটা কিন্তু জিন্দা এটা মকৰাই খাই পেলায় গতিকে সেইবোৰক স্বজাতি মানে নিজৰ জাতিকে কি কৰে খাদ্য হিচাপে গ্ৰহণ কৰে 16 নম্বৰ চা পাচন নলীৰ কোনটো অংশত কোনো পাচন ক্ৰিয়া সংগঠিত নহয় বহুত ইম্পৰ্টেন্ট হয় এটো চা পাচন তন্ত্ৰৰ অংগ হয় কিন্তু পাচন ক্ৰিয়া সংগঠিত নহয় আৰু হেতু হ'ব গ্ৰাহ নলী এটো এ নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা পাকস্থলীয়ে নিহৰণ কৰা এচিডবিধ হল বহুত ইম্পৰ্টেন্ট হয় চোৱা HCl মানে হৈছে হাইড্ৰোক্লোৰিক এসিড H2SO4 মানে হৈছে সালফিউরিক এসিড CH4 মানে হৈছে মিথেন গ্যাস CO2 মানে হৈছে কার্বন ডাই অক্সাইড তো আমাৰ পাকস্থলীয়ে নিহৰণ কৰা এসিডবিধৰ নাম হ'ব হাইড্ৰোক্লোৰিক এসিড এটো এ নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত 18 নম্বৰ প্ৰশ্নটো চোৱা 18 নম্বৰ প্ৰশ্নত আমাৰ কি কৈছে এটো চোৱা 18 নম্বৰ প্ৰশ্ন পাচন নলীৰ কোনটো অংশত প্ৰটিনৰ পাচন আংশিকভাৱে সম্পূৰ্ণ হয় বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু তোমাৰ 8 9 10 তো আহে ঠিক আছে গতি এটো হ'ব পাকস্থলী তাৰ পিছৰ প্ৰশ্নটো 19 নম্বৰ পাচন নলীৰ আটাইতকৈ ডাঙৰ অংশটোৰ নাম কি এটো হ'ব ক্ষুদ্ৰান্ত্ৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবোৰ কিন্তু আজমল সুপাৰ 40 এইবোৰ আহি থাকে প্ৰশ্ন তলৰ কোনটো ক্ষুদ্ৰান্তৰ অংশ নহয় সা ক্ষুদ্ৰান্তৰ অংশ তোমাৰ আছে তিনিটা হয়নে আৰু সেই তিনিটা কি ডুওডেনাম জেজুনাম আৰু ইলিয়াম এইকেইটা হৈছে ক্ষুদ্ৰান্তৰ অংশ কিন্তু সিকাম হৈছে বৃহদান্তৰ অংগ গতিকে এটো আমাৰ কি হ'ব ডি অপচনটো কাৰেক্ট অপচন হ'ব সিকাম ঠিক আছে এটো চা
সিকামৰ বৃহদান্ত্ৰৰ অংশ তিনিটা হল এটো 21 নম্বৰ বৃহদান্ত্ৰৰ অংশ তিনিটা হল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবোৰ কোৱেশ্চন কিন্তু তোমাৰ আজমল সুপাৰফটিত আহে তাৰ পিছত তোমালোকৰ জীৱন বাকি কম্পিটিটিভ এক্সাম আছে সেইবোৰতো আহে তো এটা কি হ'ব সিকাম কলন আৰু মলভান্ড এইকেইটা হৈছে বৃহদান্ত্ৰৰ অংগ আৰু ডুওডেনাম জেজুনাম আৰু ইলিয়াম এইকেইটা হৈছে ক্ষুদ্ৰান্ত্ৰৰ অংগ মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় তেয়াৰে এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা ক্ষুদ্ৰান্ত্ৰৰ অন্তৰ্ভাগত থকা কুক্ষীয় স্তৰৰ পৰা আঙুলি সদৃশ বহুত সংখ্যক বাহিৰলৈ ওলাই আহে বা ওলাই থকা দেখা যায় আৰু এইবোৰক কি বুলি কোৱা হয় ভিলাই বুলি কোৱা হয় কি বুলি কোৱা হয় ভিলাই তো বি অপচনটো কাৰেক্ট অপচন হ'ব শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি হ'ল শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিবিধৰ নাম হৈছে যকৃত এটো হ'ব এ নম্বৰ অপচন অগ্নাশয় গ্ৰন্থিৰ বৰণ কেনেকুৱা অগ্নাশয় গ্ৰন্থিৰ বৰণ হৈছে গুলপীয়া এটো হ'ব সি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব খাদ্যৰ সম্পূৰ্ণ পাচন কোনবিধ পাচক ৰখে ঘটায় এটো হ'ব অগ্নাশয় ৰখে এটো বি অপচনটো কাৰেক্ট অপচন হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় খাদ্যৰ সম্পূৰ্ণ পাচত কোত সংগঠিত হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো হ'ব ক্ষুদ্ৰান্ত্ৰ এটো বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব পেশক দাঁতৰ সংখ্যা হল পেশক দাঁত কেইটা থাকে 12টা থাকে এটো আমাৰ এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছৰ প্ৰশ্ন চোৱা তাৰ পিছৰ প্ৰশ্নটোত কি কৈছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে কমেন্ট কৰি জনাবা আৰু কোনটো চেপ্টাৰৰ এনসাৰ লাগে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে 6 ৰ পৰা 3 লৈকে সায়েন্স আৰু মেথছৰ কাৰণে কোনো ধৰণৰ টিউচন ল'ব নালাগে গোটেইখিনি মোৰ চেনেলতে পাই যাবা খাদ্যবস্তু গুৰি কৰিবলৈ ব্যৱহাৰ কৰা দাঁত হল খাদ্যবস্তু গুৰি কৰিবলৈ কি দাঁত ব্যৱহাৰ কৰা হয় পুৰপেশক ব্যৱহাৰ কৰা হয় গতিকে আমাৰ সি অপচনটো কাৰেক্ট অপচন হ'ব আমাৰ দেহৰ আটাইতকৈ কঠিন অংগবিধ হল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো কিন্তু 10তো আছে হেতু হৈছে দাঁতৰ এনামেল তোমালোকে ভাবি আছা যে হাড়বোৰ হ'ব নহয় আমাৰ দাঁতৰ যিটো এনামেল আছে হেতু হৈছে আমাৰ দেহৰ আটাইতকৈ কঠিন অংগ মানে দাঁতৰ ওপৰৰ যিটো বগা আৱৰণ থাকে সেই আৱৰণটো তাৰ পিছৰ প্ৰশ্নটো চোৱা কোনবিধ উৎসেচকে কাৰ্বহাইড্ৰেটক গ্লুকোজলৈ ৰূপান্তৰ কৰে বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় এটো কিন্তু তোমাৰ আজমল সুপাৰফটি নবোদয় বিদ্যালয় জৱাহৰ নেহৰু বিদ্যালয়ত আহি থাকে এটো হ'ব ডি অপচন টায়ালিন এটো তোমালোকৰ বুকৰ পৰাই লোৱা হৈছে তোমালোকৰ বুকতো আছে তাৰ পিছৰ প্ৰশ্নটো চোৱা দন্তক্ষয়ৰ কাৰণ হল দন্তক্ষয়ৰ কাৰণ কি চোৱা যেতিয়া আমি খাদ্যবস্তু খাওঁ খাদ্যবস্তুবোৰ যদি আমি মুখত লৈ মানে ব্ৰাছ নকৰাকৈ যদি শুই থাকো তেতিয়া হলে আমাৰ পাকস্থলীৰ পৰা কিছুমান বেক্টেৰিয়া আহি আমাৰ সেই খাদ্যবস্তুৰ লগত ক্ৰিয়া কৰে আৰু সেই ক্ৰিয়াৰ ফলত বেক্টেৰিয়াবোৰ এচিড উৎপন্ন কৰে আৰু সেই এচিডৰ কাৰণে আমাৰ দাঁত ক্ষয় যায় মনত ৰাখিবা আমাৰ দাঁতত থকা দাঁতৰ যিটো এনামেল আছে হেতু হৈছে ক্ষাৰকীয় প্ৰকৃতিৰ গতিকে ক্ষাৰকত যদি এচিড যোগ কৰা হয় তেতিয়া হলে এচিড ক্ষয় হ'বলৈ আৰম্ভ কৰে বা ক্ষাৰকো ক্ষয় হ'বলৈ আৰম্ভ কৰে আৰু সেই কাৰণে যেহেতু এচিড উৎপন্ন কৰে বেক্টেৰিয়াবোৰে সেই কাৰণে আমাৰ দাঁতৰ ক্ষয় হ'বলৈ আৰম্ভ কৰে তো দন্তক্ষয়ৰ কাৰণ কি হ'ব দাঁতত লাগি থকা খাদ্যবস্তু বেক্টেৰিয়াৰ ক্ৰিয়াৰ ফলত শৰ্কৰা এচিডলৈ পৰিৱৰ্তন কৰে এটো এ নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 32 নম্বৰ প্ৰশ্ন আৰু এটো হৈছে শেষৰ প্ৰশ্ন তোমালোকে মোৰ পাৰ্সোনাল হোৱাটসএপ নম্বৰ লৈ লোৱা 7002824673 এটো মোৰ পাৰ্সোনাল হোৱাটসএপ নম্বৰ হয় তোমালোকে এটো হোৱাটসএপ কৰিবা তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইলও পাই যাবা তো তলৰ কোনবিধ পাচনতন্ত্ৰৰ অংগ নহয় এটো হাওফাও হ'ব হাওফাও হৈছে শ্বসনতন্ত্ৰৰ অংগ এটো পাচনতন্ত্ৰৰ অংগ নহয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল এইখিনি আছিল তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 2 ইয়াৰ আগতে চেপ্টাৰ 1 ৰ এনসাৰবোৰ আলোচনা কৰা হৈছে তোমালোকে যদি ভিডিও চোৱা নাই তেতিয়া হলে ভিডিওবোৰ চাই লবা আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ